Hey guys, welcome back to my new vlog. তো এয়া আজি মই আহিছো আমাৰ ডিপুৰ তাৰালাংছত থকা হ্যাঙ্গিং ব্ৰিজটো চাবলৈ আৰু আপোনালোকক দেখুৱা বুলি অলপমান ভিডিওটো বনাই ললো আৰু যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তো প্লিজ গাইস লাইক কৰি দিব আৰু যদি মোৰ চেনেলত নতুন হয় আপোনালোকে তো প্লিজ সাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকৰ অলপমান সাপোৰ্টেও মোক বহুত মোটিভেট কৰে তো প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আহক আজি আমি চাও এয়া হ্যাঙ্গিং ব্ৰিজ তো চাই থাকক মোৰ পুৰা ভিডিওটো বিনা স্কিপ কৰি ফাইনালি গাইস আমি হ্যাঙ্গিং ব্ৰিজ আহি পালো আৰু এতিয়া ইয়াত টিকেট ল'ব লাগে এপিনে আছে কাউন্টাৰ আৰু এতিয়া মই টিকেট ল'ম এজনৰ 20k পৰে টিকেট আৰু এতিয়া আমি ইয়াত টিকেট লৈ ললো আৰু এতিয়া ভিতৰত আমি এন্ট্ৰি কৰি ললো তো চাই থাকক আপোনালোকে মোৰ লগত হ্যাঙ্গিং ব্ৰিজ তো গাইস এয়া হৈছে বুকিংৰ জায়গা এতিয়া বুকিং মানে মই গম নাপাওঁ কিন্তু ইয়াত বুকিং কৰে বুলি গম পাওঁ আৰু বেয়া হ'ল লাগে মানে নকৰে হ'ব আমি আহি পাই গলো এতিয়া হ্যাঙ্গিং ব্ৰিজত আৰু যোনটো বেক সাইডে মোৰ ব্ৰিজ আছে তো সেইটোৱে হয় হ্যাঙ্গিং ব্ৰিজ এয়া তো ওচৰৰ পৰা দেখাই আছো আপোনালোকৰ লগত তো গাইস এয়া হৈছে হ্যাঙ্গিং ব্ৰিজ আৰু এয়া সাইডৰ সিনাৰি চাওক আপোনালোকে বহুত ধুনীয়া এয়া গাইস আমি এতিয়া হ্যাঙ্গিং ব্ৰিজত আহিলো আৰু এয়া সিনাৰি চাওক ইমান ধুনীয়া সাইডৰ সাইডে পানী আছে আৰু ভালে লাগিছে কিন্তু আহি हैंगिंग ब्रिज के बीचों बीच में है। তো গাইস এতিয়া মই গৈ আছো এয়া হ্যাঙ্গিং ব্ৰিজ পাৰ হৈ ভিতৰৰ ফালে এটা পাৰ্ক আছে যাৰ নাম হৈছে কাজিৰঙাংপি মেমৰিয়েল পাৰ্ক আৰু এই পাৰ্কটোৰ ভিতৰত এটা ধুনীয়া চিলড্ৰেন পাৰ্কো আছে তো এতিয়া চাওঁগে এতিয়া পাৰ্কখন আৰু আপোনালোককো অলপমান দেখুৱাব বুলি ভিডিঅ' কৰি লৈছো তো চাই থাকক আজি আপোনালোকে মোৰ লগত কাজিৰঙাংপি মেমৰিয়েল পাৰ্ক আৰু গাইস এয়া দেখিছেনে পাৰ্কখন সৰু হলেও বহুত ধুনীয়া দেখিবলৈ গোটেইফালে মানে হেউজিয়া পৰিৱেশ এটা আছে পাৰ্কটোৰ আৰু সকলো ফালে ইমান ধুনীয়া ধুনীয়া কালাৰৰ ফুলবোৰ ফুলি আছে দেখিয়ে ভাল লাগি গৈছে পানী ওলাই কিন্তু এতিয়া ওলোৱা নাই সম্ভৱ এতিয়া নোলাই বা অলপ দেৰিকৈ ওলাব নাজানো এতিয়া গৈ আছোঁ আমি চিলড্ৰেন পাৰ্কত আৰু এই জেগাখনটোৰ কালাৰ ইমান ধুনীয়া ধুনীয়া চাওকচোন গাইছ আৰু এতিয়া গৈ আছোঁ মই চিলড্ৰেন পাৰ্কত তো চাই থাকক আপোনালোকে ভিডিঅ'টি এয়া হৈছে চিলড্ৰেন পাৰ্ক এতিয়া কোনো মানুহ নাই খালী এইফালে মোৰ লগৰ ছোৱালীজনী আছে A few moments later.
চিলড্ৰেন পাৰ্কত এইবোৰ দেখি লৈ পুৰণা দিনবোৰ মনত পেলাম বুলি খেলি লৈছিলোঁ, কিন্তু পুৰা মাথা ঘূৰাই গ'ল মোৰ, কাৰণ বেছিয়ে ঝুলি দিলোঁ নেকি, অলপমান ঘূৰা ঘূৰি বেছি কৰিছিলোঁ, তো পুৰা হালত বেয়া হৈ গ'ল। এতিয়া মই গৈ আছোঁ ষ্টেচু চাবলৈ। সম্ভৱ এই ষ্টেচুটো কাজিৰঙাৰ হয়, তো আপোনালোকেও চাব পাৰিব, দেখুৱাই আছোঁ দেই আপোনালোকক। তো ফাইনেলি গাইজ আমি আহি পাই গ'লোঁ কাজিৰঙা ষ্টেচু ওচৰত। আৰু গাইজ এয়া ফুৰি থাকোঁতে ইমান ধুনীয়া ধুনীয়া কেইটামান ষ্টেচু দেখিছোঁ এই পাৰ্কটোত, তো আপোনালোকক দেখুৱাওঁ বুলি মই অলপমান ভিডিঅ' বনাই ল'লোঁ। আৰু লগতে এইকেইটা ইমান ধুনীয়া ধুনীয়া ফুল ফুলি আছিলে, আৰু এনেও ফুল মই বহুতেই ভাল পাওঁ, সেইটোৰ কাৰণে এইকেইটাকো অলপমান ভিডিঅ'ত ওলাই ল'লোঁ। তো আপোনালোকে ষ্টেচুকেইটা চাওকচোন, বহুতেই ধুনীয়া লাগিছে। গাইজ এতিয়া আন্ধাৰো হৈ গৈছে, আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ ঘূৰি আকৌ। তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। এতিয়ালৈকে যোনে যোনে মোক লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰা নাই তেওঁলোকে কৰি ল'ব। আৰু আজি কাজিৰঙাৰ যোনটো মেম'ৰিয়েল পাৰ্ক আৰু হেঙিং ব্ৰিজ কেনেকুৱা লাগিলে ক'ব আপোনালোকে। আশা কৰোঁ আপোনালোকেও ভালে পাইছে।